নমস্কাৰ দিয়া টাইমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই মুহূৰ্তত লৈ আহিছো জুবিন গাৰ্গ হত্যাকাণ্ড সন্দৰ্ভত কেইবাটাও চাঞ্চল্যকৰ তথ্য। SITৰ প্ৰতিবেদনত প্ৰকাশ পাইছে কেইবাটাও নতুন তথ্য। আজি আপোনালোকক জনাম SITৰ প্ৰতিবেদনৰ A to Z। এই সন্দৰ্ভত ইতিমধ্যেই কেইবাজনৰো হ'ব পাৰে ফাঁচি। সিদ্ধাৰ্থ, শ্যাম কানু, অমৃত প্ৰভা আৰু শেখৰ গোস্বামীৰ ফাঁচি হ'ব পাৰে বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। প্ৰতিবেদনত আছে কেইবাটাও নতুন তথ্য, আছে বহুকেইটা চাঞ্চল্যকৰ তথ্য। ইতিমধ্যে আপোনালোকৰ সন্মুখত দাঙি ধৰিম এই প্ৰতিবেদনত আছে কি। প্ৰতিবেদনৰ A to Z জানিবলৈ হ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অৱশেষত আদালতত দাখিল জুবিনৰ ঘটনাৰ চাৰ্জশ্বিট। 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বিটত বিস্ফোৰক তথ্য। সমগ্ৰ ঘটনা হত্যাকাণ্ড আখ্যা দিছে SITয়ে। 4 অভিযুক্তৰ বিৰুদ্ধে BNSৰ 103 ধাৰা গোচৰ ৰুজু কৰা হৈছে। ছিংগাপুৰত হত্যা কৰা হৈছিল জুবিন গাৰ্গক। অতি পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গক। জুবিনৰ হত্যাকাণ্ডক লৈ 4 অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। SITয়ে দাখিল কৰিলে 12,000 পৃষ্ঠাজোৰা এটা চাৰ্জশ্বিট। চাৰ্জশ্বিটত উল্লেখ কৰা হৈছিল জুবিন গাৰ্গক হত্যা কৰা হৈছে। শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰ আৰু অমৃত প্ৰভাৰ বিৰুদ্ধে হত্যাৰ গোচৰ দিয়া হৈছে। হত্যাৰ আগদিনা জুবিনক অত্যাধিক সুৰাপান কৰিবলৈ ক'ৰ পৰা আহিছিল নিৰ্দেশ। এই নিৰ্দেশ কোনে প্ৰদান কৰিছিল। SITৰ প্ৰতিবেদনত সকলো তথ্য ইতিমধ্যেই পোহৰলৈ আহিছে। পূৰ্ব পৰিকল্পিত আছিল যে সেয়া ইতিমধ্যেই স্পষ্ট হৈ পৰিছে। হত্যাৰ পূৰ্বে সম্পূৰ্ণ আঁচনি প্ৰস্তুত কৰিছিল সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্তই। সিদ্ধাৰ্থৰ পৰা হিচাপ বিচৰাটোৱেই আছিল জুবিন গাৰ্গৰ এটা ডাঙৰ ভুল। হিচাপ দিব নোৱাৰাত সিদ্ধাৰ্থ শৰ্মাই হত্যাৰ পৰিকল্পনা কৰিছিল জুবিন গাৰ্গৰ বিৰুদ্ধে। সিদ্ধাৰ্থৰ দৰে হত্যাৰ আঁচনি প্ৰস্তুত কৰিছিল শ্যাম কানু মহন্তও। সিদ্ধাৰ্থ, শ্যাম কানুক সংগ দিছিল আন এগৰাকী শেখৰ আৰু অমৃত প্ৰভাই। হত্যাৰ আগনিশাত জুবিনক অত্যাধিক সুৰাপানৰ দায়িত্ব দিয়া হৈছিল অমৃত প্ৰভাক। অমৃত প্ৰভাক এই নিৰ্দেশ দিছিল সিদ্ধাৰ্থ আৰু শ্যাম কানুৱে। হত্যাৰ আগনিশা সিদ্ধাৰ্থ, শ্যাম কানুৱে হোটেলৰ কোঠালৈ আনিছিল বিলাসী সুৰাৰ বটল, যিটো সুৰাৰ ব্ৰেণ্ড ছিংগাপুৰতো পোৱা নাযায় বুলি উল্লেখ কৰা হৈছে। মৃত্যুৰ পিছত মৰণোত্তৰ পৰীক্ষাত 360 গ্ৰামৰো অধিক ওলাইছে সুৰাৰ পৰিমাণ। সুৰামত্ত অৱস্থাতে জুবিনক লৈ যোৱা হৈছিল সাগৰৰ মাজলৈ। কেপ্টেইনৰ বাধাৰ স্বত্তেও লাইফ জেকেট খুলি সাঁতুৰিবলৈ দিছিল জুবিন গাৰ্গক। সাঁতোৰাৰ সময়ত জুবিনক বাধা দিয়া নাছিল সিদ্ধাৰ্থ, শেখৰ আৰু অমৃত প্ৰভাই। 12,370 পৃষ্ঠাৰ চাৰ্জশ্বিটত আছে বিস্ফোৰক তথ্য। 4টা গ্ৰাউণ্ডত 7 অভিযুক্তক কৰা হৈছিল গ্ৰেপ্তাৰ। শেখৰ, সিদ্ধাৰ্থ, শ্যাম কানু, অমৃত প্ৰভাৰ ভয়াৱহতাৰ তথ্য পোহৰলৈ আহিছে। জুবিনৰ প্ৰতিটো অনুষ্ঠানতে 10-12 লাখ টকাৰ চুক্তি কৰিছিল সিদ্ধাৰ্থই। প্ৰতিটো অনুষ্ঠানতে 7 লাখ টকা জুবিনক দি বাকী হৰলোকে কৰিছিল সিদ্ধাৰ্থই। জুবিনক দিয়া 7 লাখৰ পৰা 15% কমিশ্যন লৈছিল সিদ্ধাৰ্থই। অৰ্থাৎ জুবিনৰ মেনেজাৰে জুবিনক দিয়া 7 লাখ টকাৰ পৰাও 15% কমিশ্যন লোৱাৰ অভিযোগ উত্থাপন হৈছে SITৰ প্ৰতিবেদনত। কিদৰে জুবিন গাৰ্গক বাৰে বাৰে ব্যৱহাৰ কৰিছিল তাৰো তথ্য ইতিমধ্যেই পোহৰলৈ আহিছে। চাৰ্জশ্বিটত সংলগ্ন CCTV ভিজুৱেল, হোৱাটছএপ মেছেজো ইতিমধ্যেই পোৱা গৈছে। এই সম্পৰ্কে বাৰু আপোনাৰ মতামত কি আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত আপোনাৰ মতামত জনাবলৈ নিশ্চয় নাপাহৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ।